নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো নতুন এটা ভিডিঅ' এক বিগ ব্ৰেকিং নিউজ YBUৰ প্ৰবঞ্চক মিটিংগা নাৰ্জাৰীক আটক কৰা হৈছে YBUৰ মূল অভিযুক্ত মাষ্টাৰমাইণ্ড মিটিংগা নাৰ্জাৰীক গহপুৰ আৰক্ষীয়ে এৰেষ্ট কৰা হৈছে প্ৰতিবেদন আছে আপোনালোকক নিশ্চয় শুনাম এই প্ৰতিবেদন চালে আপোনালোকে ভাল পাব আৰু গম পাব মিটিংগা নাৰ্জাৰীক YBUৰ প্ৰবঞ্চক লাখ লাখ টকা লুটি নিয়া অসমৰ পৰা YBUই কোম্পানীত জড়িত থকা মিটিংগা নাৰ্জাৰীক কেনেদৰে এৰেষ্ট কৰা হৈছে ট্ৰেডিংৰ নামত কোটি কোটি টকা লুণ্ঠন কৰাৰ সময়তে YBUৰ প্ৰবঞ্চক মূল অভিযুক্ত মাষ্টাৰমাইণ্ড মিটিংগা নাৰ্জাৰীক বৰ্তমান গহপুৰ আৰক্ষীয়ে এৰেষ্ট কৰা হৈছে ৰশ্মিতা যিসকল ভুক্তভোগী ৰাইজ আছিলে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী আছিল যে এই মূল কালপিত কেইজনক পুলিচে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তাৰ পাছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই কিন্তু পুৱতি নিশা তেওঁলোকক আটক কৰিবলৈ সক্ষম হয় আৰু তিনিজনকৈ যি মূল খলনায়ক যি মহাপ্ৰবঞ্চক অনিৰাম বসুমতাৰীৰ লগতে শিক্ষকৰূপী ভণ্ড যি মিটিংগা নাৰ্জাৰী দুজনক আটক কৰিছে আৰু আমি শেহতীয়াকৈ খবৰ পাইছো আৰু এজনক আটক কৰিছে বুলি কিন্তু আমি নিশ্চিত নহয় কিছু সময় পাছত আমি জনাব পাৰিম কিন্তু মূলতঃ দুজনক কিন্তু ইতিমধ্যে আটক কৰিছে সেয়া প্ৰায় নিশ্চিত আৰু এই মুহূৰ্তত কিন্তু তেওঁলোকক গহপুৰত নাই যিহেতু এডিশ্যনেল ক্ৰাইম এছপিৰ লগত আছিল হয়তো তেওঁলোকক এই মুহূৰ্তত বিশ্বনাথ চাৰিআলিলৈ লৈ গৈছে হয়তো তাৰ পাছত গুৱাহাটীলৈ তেওঁলোকক লৈ যাব পাৰে কিয়নো তাত এডিশ্যনেল ক্ৰাইম এছপি নিজে উপস্থিত আছিল তাত আৰু বহু লক্ষাধিক টকা বিশ্বনাথ জিলা লখিমপুৰ জিলা সমগ্ৰ অসমজুৰি এই YBUৰ যি মহাপ্ৰবঞ্চক অনিৰাম বসুমতাৰী আৰু শিক্ষক মিটিংগা নাৰ্জাৰী তেওঁলোকে আচলতে এখন ইয়াত জাল পাতিছিল প্ৰবঞ্চনাৰ জাল পাতিছিল আৰু বিশেষকৈ সৰ্বসাধাৰণ লোকক তেওঁলোকে টাৰ্গেট কৰি লৈছিল আৰু তাৰ পাছত গাঁৱে গাঁৱে তেওঁলোকে এজেণ্ট মুকলি কৰি দিছিল তাত জইন কৰাইছিল 6,000 টকা 10,000 টকাৰ বিনিময়ত আৰু তাৰ পাছতে কিন্তু অন্তৰ্ধান হৈ আছিল প্ৰায় 20ৰো অধিক দিন এওঁলোকক অন্তৰ্ধান হৈ আছিল আৰু যেতিয়াই মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ জাৰি কৰিলে কিন্তু তাৰ পাছতে এনেদৰে কিন্তু যি এডিশ্যনেল ক্ৰাইম এছপি দল বা গহপুৰ আৰক্ষীৰ এটা টীমে কিন্তু তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু এই মুহূৰ্তত কিন্তু গহপুৰত নাই বিশ্বনাথ চাৰিআলি হয়তো বা তাৰ পাছত গুৱাহাটীলৈ তেওঁলোকক লৈ যোৱা হ'ব পাৰে ৰশ্মিতা নিশ্চয় এইগৰাকী অনিৰাম বসুমতাৰী আৰু শিক্ষকক গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰু তেওঁলোকৰ সৈতে কোন জড়িত হৈ থাকিব পাৰে বা যিসমূহ তেওঁলোকে এই ধন আত্মসাৎ কৰি আহিছিল মিটিংগা নাৰ্জাৰী তেওঁলোকৰ পিছতে আৰু হয়তো এই চক্ৰটোৰ জালত আৰু বহু পৰিব পাৰে যিসকল আছিল আৰক্ষী জালত পৰিব নিশ্চয়কৈ ৰশ্মিতা চাওক এইটো এটা বহু লোক কিন্তু ইয়াৰ লগত জড়িত হৈ আছে আৰু যিহেতু অনিৰাম বসুমতাৰী আৰু শিক্ষক যি মিটিংগা নাৰ্জাৰী তেওঁলোকক এতিয়া গ্ৰেপ্তাৰ কৰিছে তাৰ লগে লগে কিন্তু আৰু কোন জড়িত আছে ইয়াত এটা বৃহৎ চক্ৰ জড়িত হৈ আছে কেৱল গহপুৰতে নহয় বা কেৱল বিশ্বনাথতে নহয় সমগ্ৰ অসম জুৰি যে ইয়াত এটা বৃহৎ চক্ৰ জড়িত হৈ আছে হয়তো তদন্তৰ পাছত সকলোবিলাক পোহৰলৈ আহিব যিহেতু এতিয়া মূলতঃ প্ৰথম পৰ্যায়ত মূল যি ৰাইজে অভিযোগ কৰি আছিল যে মূল যি অনিৰাম বসুমতাৰী মিটিংগা নাৰ্জাৰী আৰু তেওঁলোকক আচলতে সোধপোছ কৰাৰ পাছত সমগ্ৰ আৰু কোন জড়িত হৈ আছে ইয়াত যিহেতু ইয়াত বিভিন্ন পৰ্যায়ৰ লোকসকল জড়িত হৈ আছে বিশেষকৈ যি শিক্ষক যি মিটিংগা নাৰ্জাৰী শিক্ষক গৰাকী আটক কৰিছে সেই মিটিংগা নাৰ্জাৰীয়ে বহু শিক্ষকক কিন্তু জড়িত কৰাই পেলাইছিল গতিকে আৰু হয়তো শিক্ষক ধৰা পৰিব পাৰে গতিকে আৰু কিছু সময় পাছত আমি সবিশেষ জানিবলৈ সক্ষম হ'ম যে আৰু ইয়াত কোন জড়িত হৈ আছে কিয়নো এই মুহূৰ্তত হয়তো তদন্ত অব্যাহত আছে ধন্যবাদ জনাইছো আপোনাক পলাশ এইখিনি মুহূৰ্তত আৰু এনেদৰে এতিয়া মিটিংগা নাৰ্জাৰী পৰিছে আৰক্ষীৰ জালত আৰু ইয়াৰ পিছতে বৰ্তমান হয়তো অধিক সোধা পোছা কৰা যাব আৰু গহপুৰত এনেধৰণৰ YBY কাণ্ডৰ মূল প্ৰবঞ্চকক আটক কৰাৰ পিছতে বৰ্তমান আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান আৰু ইতিমধ্যে মিটিংগা নাৰ্জাৰীক আটক কৰাৰ পিছতে তেওঁক গুৱাহাটীলৈ লৈ অনাৰ সম্ভাৱনা আছে আৰু দেখিবলৈ পোৱা গৈছে যে অনিৰাম বসুমতাৰী নামৰ আন এজনকো ইতিমধ্যে আটক কৰা হৈছে দুয়োগৰাকীক আটক কৰাৰ পিছতে YBY কাণ্ড প্ৰথমতে যিটো কাণ্ডৰ কথা পোহৰলৈ আহিছিল য'ত এনেধৰণে দেখিবলৈ পোৱা গৈছে যে বহু লোক প্ৰবঞ্চনাৰ বলি হৈছিল YBYৰ মূল কাণ্ড য'ত ট্ৰেডিং এপৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী প্ৰয়োজন সাপেক্ষে CBI হস্তান্তৰ কৰা হ'ব এই কথাও ঘোষণা কৰা হৈছে ইয়াৰ পিছতে গহপুৰত YBY কাণ্ডৰ মূল প্ৰবঞ্চকক আটক কৰা হ'ল এই কাণ্ডত জড়িত আছিল শিক্ষক মিটিংগা নাৰ্জাৰী শিক্ষকগৰাকীয়ে বহু লোকৰ পৰা প্ৰবঞ্চনাৰে লৈ আহিছিল লাখে টকা লোকসকলে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল আৰু তাৰ পিছতে এনেদৰে দেখিবলৈ পোৱা গৈছিল যে গুৱাহাটীৰ লগতে নামী হোটেলসমূহ তেওঁলোকে বুক কৰিছিল আৰু তাৰ পিছতে তেওঁলোকে এনেধৰণৰ কিছু অনুষ্ঠানৰ আয়োজন কৰিছিল আৰু এই অনুষ্ঠানৰ জৰিয়তে লোকসকলক মোটিভেট কৰোৱা হৈছিল কেনেধৰণে আচলতে তেওঁলোকৰ ইনকাম সোৰ্স বঢ়াব পাৰিব তেনেধৰণৰ কিছু অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু YBY বিনিয়োগ কৰিবলৈ এই সকল লোকক
তেওঁলোকে কৈছিল যে YBY বিনিয়োগ কৰক আমি আপোনালোকক ইমান পৰিমাণৰ টকা উভতাই দিম তেনে ধৰণৰ প্ৰলোভনৰ টোপ দিছিল আৰু এই জালত পৰিছিল ৰাজ্যৰ লাখে লাখে লোক আৰু তেওঁলোকে নিজৰ হাছতীয়া ধন YBY তেওঁলোকে বিনিয়োগ কৰিছিল আৰু ইয়াৰ পিছতে নাইকিয়া হৈ পৰিছিল শিক্ষকগৰাকী কিন্তু ইতিমধ্যে YBY কাণ্ডত জড়িত মিথিংগা নাৰ্জাৰীক আটক কৰাৰ পিছতে বহুতো তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে লগতে অনিৰাম বসুমতাৰীকো আৰক্ষী কৰিছে আটক ট্ৰেডিং কাণ্ডৰ তদন্তৰ কৰিবলৈ ইডি আৰু আয়কৰ বিভাগলৈ চিঠি লিখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰয়োজনত CBI হস্তান্তৰ কৰা হ'ব তদন্তৰ দায়িত্ব এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অভিনেতাই হওক বা অভিনেত্ৰীয়ে হওক ট্ৰেডিংৰ লগত জড়িত প্ৰতিগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ'ব সকিয়নীয়া মুখ্যমন্ত্ৰীৰ আৰক্ষী কঠোৰ ব্যৱস্থা লোৱাৰ লগতে ঘটনাৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ট্ৰেডিং কাণ্ডক লৈ CIDয়ে গঠন কৰিছে SIT যেতিয়াই সাংবাদিকক লগ পাওঁ এগৰাকী বিশেষ অভিনেত্ৰীৰ কথাও মোক সোধে মই অৱশ্যে কোনো ব্যক্তিৰ বিৰুদ্ধেও ক'ব নোখোজো আৰু মই ব্যক্তিগতভাৱে ঘটনাটো চোৱাও নাই কিন্তু পুলিচক মই নিৰ্দেশ দিছো অভিনেতাই হওক অভিনেত্ৰীয়ে হওক বা আন কোনোবাই হওক ট্ৰেডিংৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিকে আমি গ্ৰেপ্তাৰ কৰিব লাগিব আমি অসম পুলিচক এটা SIT গঠন কৰিব দিছো যাতে এই ধৰণে মানুহৰ পৰা টকা সংগ্ৰহ কৰা প্ৰত্যেকজন ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিব পাৰো কিছুদিন আগতে এটা এনেকুৱা ট্ৰেডিং কোম্পানীয়ে মোক অনুৰোধ কৰিলে যে 1 কোটি টকা আমি CM ৰিলিফ ফাণ্ডত দিব খোজো মোৰ সন্দেহ হ'ল যে 1 কোটি টকা ডেকা ল'ৰা কেইজনে কিয় দিব খুজিছে CM ৰিলিফ ফাণ্ডত তেওঁলোকে টকাই বা ক'ৰ পৰা পালে তেওঁলোকৰ বিষয়ে কিছু খবৰ সংগ্ৰহ কৰিলো লগে লগে মোৰ সন্দেহ হ'ল পুলিচক ঘটনাটোৰ তদন্ত কৰিব দিলো আজি এতিয়া ঘটনাটো বিয়াগুম ঘটনালৈ পৰিগণিত হৈছে মই আশা কৰো পুলিচে ক্ষিপ্ৰতাৰে তদন্ত কৰিব আৰু ব্যৱস্থাও ল'ব কিন্তু লগে লগে আমি এই ঘটনাটোৰ তদন্ত কৰিবলৈ এনফোৰ্সমেন্ট ডাইৰেক্টৰ প্ৰৱৰ্তক নিৰ্দেশালয় আৰু ইনকাম টেক্স ডিপাৰ্টমেণ্টলৈকেও চিঠি লিখিছো আৰু মোৰ পৰ্যায়তো মই এই বিষয়ে উচ্চ পদস্থ বিষয়াসকলৰ লগত টেক আপ কৰিম আৰু কিছুদিন তদন্তৰ পিছত যদি মোৰ মনে ধৰে যে ইয়াত আন্তঃৰাজ্যিক চক্ৰও জড়িত আছে বা অসম পুলিচে তদন্ত কৰিবৰ বাবে টেকনিক্যালি ইকুইপ নহয় প্ৰয়োজন সাপেক্ষে এই ঘটনাটো CBIৰ হাতলৈ গটাই দিবৰ বাবেও আমি সাজু হৈ আছো কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ল বিশাল ফুকন একালৰ বৃন্দাবন একালত চন পৰাৰ দৰে জীৱন যাপনৰ নামত এদিনতে লাখ লাখ টকা খৰচ কৰা বিশালে এতিয়া শুব লগা হৈছে ডিব্ৰুগড় সদৰ থানাৰ লকাপৰ মুজিয়াত সিদিনালৈকে ছ'চিয়েল মিডিয়াৰ পেজ ৰঙীন কৰি ৰখা বিশাল সম্প্ৰতি নিস্তেজ পাতিলোৱা বায়েকৰ 15 কোটি টকীয়া বিয়া বিয়াৰ পাছত ডুবাইলৈ বাইকক ফুৰাবলৈ নিয়া সেভেন ষ্টাৰত নৈশ যাপন নামি দামী ৰেষ্টুৰাণ্ট খাদ্য গ্ৰহণ জীৱন যাপনৰ নামত এদিনতে লাখ লাখ টকা খৰচ কৰা বিশাল ফুকনে এতিয়া শুব লগা হৈছে ডিব্ৰুগড় সদৰ থানাৰ লকাপৰ বজিয়াত মেনু চাই খানা খোৱা বিশালে চুবাব লগা হৈছে শুকান ৰুটি আৰু পনীয়া দাইল বিলাসিতা এতিয়া ইতিহাস বন্ধুত্ব পাহৰণিৰ গৰ্ভত আজি অকলশৰীয়া বিশাল ফুকন সিদিনালৈকে ছ'চিয়েল মিডিয়াৰ পেজ ৰঙীন কৰি থোৱা বিশাল এতিয়া নিস্তেজ সুমি নাই তাৰ্কিকো পলাতক সুলভ সামগ্ৰীৰ দোকানেৰে পৰিয়াল চলোৱা ঘৰখনত দৰবৰ কোম্পানী প্ৰতিষ্ঠা কৰি দিয়াৰ পাছতো বিশালক লগ দিবলৈ অহা নাই সুমি কিম্বা ককায়েক আৰু বৌৱেক
ধনেৰে কিনা বন্ধুৱেও লগ এৰা দিলে বিশালৰ হুৱে বাৱে গিজ খাই থকা অভিনেতা অভিনেত্ৰীয়ে প্ৰতি মুহূৰ্ততে এৰাই চলিব খুজিছে বিশালৰ প্ৰসংগ কিন্তু তাৰ পিছতো মুখৰ হাঁহি মাৰ যোৱা নাই বিশালৰ ডিব্ৰুগড় সদৰ থানাৰ লকাপৰ পৰা আদালতলৈ নিয়াৰ বাটত সাংবাদিকৰ কেমেৰাত বন্দী হল বিশালৰ মিচিকিয়া হাঁহি হয়তো আৰক্ষীয়ে গম পাইছে বিশালৰ এই হাঁহিৰ আঁৰৰ কাহিনী এতিয়া আৰক্ষীৰ ওচৰত কোনো কথাই গোপন হৈ থকা নাই বিশালৰ বিনিয়োগৰ বাবে কোনে ধন দিছিল বিশালে দিয়া ভাষ্যৰ আধাৰত আৰক্ষীৰ হাতত ধন কুবেৰৰ দীঘলীয়া তালিকা চিকিৎসক ব্যৱসায়ী অভিনেতাৰ লগতে তালিকাত নাম আছে নেকি ৰাজনীতিকৰ কি ধন কি সম্পৰ্ক বিশালৰ মুখেৰে ওলোৱা সকলো কথা কানেৰে সোমাই বন মগজুত পাকঘূৰণি খাইছে আৰক্ষীৰ প্ৰশ্ন হয় 22 বছৰতে 2000 কোটি টকাৰ মালিক হোৱা বিশালক বিনিয়োগৰ বাবে ধন দিয়া সকলক সঁচাকৈ জেৰা কৰিবনে ডিব্ৰুগড় আৰক্ষীয়ে নে জুলুঙাৰ মেকুৰী ওলাই পৰাৰ ভয়ত বিশালক জেৰা কৰিয়ে আৰক্ষীয়ে সামৰি থবলৈ ওলাইছে 2000 কোটি টকীয়া কেলেংকাৰীৰ তদন্ত এই প্ৰশ্নৰ উত্তৰ পাবলৈ জনতা উৎসুক হৈ থকাৰ সময়তে ব্যক্তিগত জীৱনৰ গোপন কথা খোলা কিতাপৰ দৰে বিশালে মেলি ধৰিছে ডিব্ৰুগড় আৰক্ষীৰ সন্মুখত কাজেই শনিবাৰে আদালতত হাজিৰ কৰোতে বিশাল ফুকনক দুনাই জিম্মাত নিবিচাৰিলে আৰক্ষীয়ে এতিয়াৰ পৰা বিশাল আলহী হ'ব ডিব্ৰুগড় জিলা কাৰাগাৰৰ বিচৰাধীন আসামী বিপৰীতে ছদিন পাছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই সুমি আৰু তাৰ্কিকৰ লগতে সুমিৰ ককায়েক আৰু বৌৱেকক ৰিল অভিনেত্ৰী সুমি সহ 4জনক মোষ্ট ৱান্টেড ঘোষণা কৰা আৰক্ষীয়ে কিন্তু এতিয়ালৈকে সোধা পোছা কৰা নাই বিশালৰ মাক আৰু ককায়েকক গ্ৰেপ্তাৰৰ আগমুহূৰ্তলৈকে ডিব্ৰুগড়ৰ প্ৰবাঞ্জলি এপাৰ্টমেণ্টত একেলগে থকা মাকৰ লগতে ককায়েকক এতিয়ালৈকে এবাৰো জেৰা নকৰাত ৰহস্যৰ গোন্ধ পাইছে বহুজনে ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সুমি তাৰ্কিকক সহায় কৰি নিলম্বিত হল গোলাঘাটৰ ওসি জিতুমণি ডেকা জিতুমণি ডেকাই সুমি আৰু তাৰ্কিকক মেঘালয়লৈ পলাই যাবলৈ গাড়ী যোগান ধৰাৰ অভিযোগ উঠিছে অধিক ধনৰ আশাত বিশাল আৰু সুমিৰ ট্ৰেডিঙত 60 লাখ টকা বিনিয়োগৰ তথ্য লাভ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে সুমি তাৰ্কিকৰ বিয়া খাবলৈ উদয়পুৰলৈ গৈছিল ওসি জিতুমণি ডেকা সুমি বৰাৰ বিয়া খাবলৈ গৈ এতিয়া বিপদত পৰিছে আৰক্ষী বিষয়াগৰাকী অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে ইতিমধ্যে নিলম্বন কৰিছে ওসি জিতুমণি ডেকা আৰক্ষী সুৰক্ষা দিছে নেকি সুমি আৰু তাৰ্কিক বৰাক বিগত এটা সপ্তাহে আৰক্ষীৰ সৈতে যোগাযোগত আছে সুমি বৰা আৰু তাৰ্কিক বৰা একাধিকবাৰ সুমি তাৰ্কিকলৈ ফোন কৰিছে আৰক্ষী বিষয়াজনৰ পৰামৰ্শ মতে গুৱাহাটী এৰাৰ সন্দেহ কৰিছে সুমি তাৰ্কিকে সুমি বৰাই ব্যৱহাৰ কৰিছে নেকি বিষয়াগৰাকীৰ প্ৰভাৱ সুমি তাৰ্কিকৰ গুৱাহাটীৰ সম্পত্তি এতিয়াও সুৰক্ষিত হৈ আছে সম্পত্তি জব্দ কৰিবলৈ এতিয়াও সাহ কৰা নাই নেকি আৰক্ষীয়ে সুমি থকা স্থানৰ খবৰ লাভ কৰিও কিয় যোৱা নাছিল আৰক্ষী এইসমূহ প্ৰশ্ন এতিয়া সৰ্বসাধাৰণৰ মনত উপজিছে অনলাইন ট্ৰেডিং কেলেংকাৰীৰ সৈতে বিজেপিৰ ডাঙৰ নেতা জড়িত বুলি মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে অনলাইন ট্ৰেডিং সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সিবিআই তদন্তৰ দাবী জনাইছে সাংসদ গৌৰৱ গগৈয়ে অনলাইন ট্ৰেডিঙৰ স্কেমৰ ওপৰত মই সিবিআই ইনকুৱাৰী বিচাৰো এই অসমত ৰ'জ ভেলি হৈ গ'ল স্কেম হৈ গ'ল এই অসমত হাৰদা স্কেম হৈ গ'ল বাৰম্বাৰ আমি দেখা পাইছোঁ অসম আৰক্ষীসকল গৃহ বিভাগ যেতিয়া এই ধৰণৰ স্কেমবোৰ চলি থাকে তেতিয়া তেওঁলোকে টোপনি মাৰি থাকে আৰু এতিয়া ক'ত গ'ল এতিয়া তেওঁলোকে কাকো ধৰিব পৰা নাই কিয় আমাৰ অসম আৰক্ষীসকলৰ হাত কোনে বান্ধি ৰাখিছে ওপৰৰ পৰা কোনে নিৰ্দেশ দিছে কোন বিজেপি দলৰ নেতা আমাৰ অসম আৰক্ষীসকলক বাধা দিছে আমাৰ এই স্কেম কৰা মানুহবোৰক পলাই যাবলৈ সুবিধা দিছে এই কাৰণে এনেকুৱা ষড়যন্ত্ৰ চলি আছে অসমত আমি সিবিআই তদন্তৰ দাবী জনাইছোঁ লক্ষ্ণৌত হঠাতে টাছৰ তুৰুপৰ দৰে খহি পৰিল এটা অট্টালিকা খহি পৰা অট্টালিকাটোৰ নাম হৰিমিলাপ অট্টালিকাটোত ঔষধ ব্যৱসায়ৰ গুদাম হিচাপে ব্যৱহাৰ কৰা হৈছিল শনিবাৰে বিয়লি 5 বজাত এই ঘটনা সংঘটিত হয় এই ঘটনাত এই পৰ্যন্ত মৃতকৰ সংখ্যা 8 জনলৈ বৃদ্ধি পাইছে আহত অৱস্থাত উদ্ধাৰ কৰা হৈছে 28 জনতকৈ অধিক লোকক
ধ্বংসস্তূপস্থলীত NDRF SDRFৰ দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান এতিয়াও ধ্বংসস্তূপস্থলীত আৰু বহু লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে এনেধৰণে দেখিবলৈ পোৱা গৈছে যে লক্ষ্ণৌত হঠাতে টাছৰ টুৰুপৰ দৰে এটা অট্টালিকা খহি পৰাৰ ফলত বহু সংখ্যক লোক আবদ্ধ হৈ পৰিছে খহি পৰা অট্টালিকাটোৰ নাম হৈছে হৰি মিলাপ অট্টালিকাটো ঔষধ ব্যৱহাৰ গুদাম হিচাপে ব্যৱহাৰ কৰা হৈছিল কিন্তু হঠাতে এনেদৰে শনিবাৰে বিয়লি 5 বজাত সংঘটিত হৈছে এই ঘটনাটি এই ঘটনাত মৃতকৰ সংখ্যা 8 জনলৈ বৃদ্ধি পাইছে আহতসকলক উদ্ধাৰ কৰা হৈছে আহতৰ লোকৰ সংখ্যা হৈছে 28 জন এতিয়ালৈকে কিন্তু আৰু হয়তো বহু লোক আঘাত পাব পাৰে যেটো এটা বৃহৎ ডাঙৰ অট্টালিকা ঔষধৰ অট্টালিকাটো হঠাৎ এনেদৰে খহি পৰিছে ধ্বংসস্তূপস্থলীত NDRF SDRF উপস্থিত থাকি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু কিন্তু এতিয়াও ধ্বংসস্তূপস্থলীত বহু লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে SDRF NDRFৰ বৃহৎ এটা টিম তাত নিয়োজিত হৈছে যাতে ধ্বংসস্তূপৰ পৰা লোকসকলক সুৰক্ষিতভাৱে উলিয়াই আনিব পাৰে শনিবাৰে বিয়লিৰ ভাগৰ 5 বজাত ঘটা এই ঘটনাটো এতিয়াও কিন্তু সেই অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যেটো ঔষধৰ এটা পুৰণি অট্টালিকা ঔষধ ব্যৱহাৰ গুদাম আছিল এটো শনিবাৰ বিয়লি 5 বজাত এনেদৰে হঠাতে এই অট্টালিকাটো খহি পৰে য'ত 8 জনকৈ লোকে ইতিমধ্যে মৃত্যু সাৱটি লৈছে एक विक्टिम ट्रैप था तो उसको जो है बड़ी मुश्किलों से अप्रोच बनाया गया है और इसमें जो है इक्विपमेंट्स का प्रयोग करते हुए और उनको निकाला गया है अभी वो अनकॉन्शियस स्टेज में है विक्टिम लेकिन उसको हॉस्पिटल के लिए भेज दिया गया है वो डॉक्टर इलाज करेंगे वो वही बता पाएंगे क्या स्टेट है ঢিংকাণ্ডৰ চাঞ্চল্য মাৰ নৌজাওঁতে ৰহাত আন এক জঘন্য ঘটনা ৰহাৰ ডিমত কিশোৰী ছাত্ৰীক ধৰ্ষণ বৃদ্ধ শিক্ষকৰ উপেন দাস নামৰ শিক্ষকজনৰ বিৰুদ্ধে উঠিছে অভিযোগ নৱম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ অভিযোগ উঠিছে উপেন দাসৰ বিৰুদ্ধে চাকৰিৰ পৰা অৱসৰ বাবে মাত্ৰ 4 মাহ থকা শিক্ষকৰ এই জঘন্য কাণ্ড ছাত্ৰীগৰাকীক ফুচুলাই ঘৰৰ পদুলিৰ পৰা বাইকত উঠাই লৈ গৈছিল শিক্ষকজনে নিৰ্জন স্থান পোৱাৰ পিছতে পথাৰত সংঘটিত কৰিছে এই জঘন্য ঘটনাটি ছাত্ৰীগৰাকীক ঘৰলৈ থবলৈ অহাৰ সময়ছোৱাতে ৰাইজে কৰায়ত্ব কৰে শিক্ষকজনক কৰায়ত্ব কৰি আৰক্ষীক সমজাই দিয়ে ৰাইজে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ এনডিআৰএক লৈ আজি মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক জিলা আয়ুক্তৰে বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিযুক্তি পৰীক্ষা সফলতাৰে অনুষ্ঠিত কৰিবলৈ এই বৈঠকৰ আয়োজন কৰা হৈছে পৰীক্ষাত নকল কৰিলে বিহা হ'ব কঠোৰ শাস্তি নকল সন্দৰ্ভত বিধানসভাত অনা হৈছে বিশেষ আইন ফেচবুকৰ জৰিয়তে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰীক্ষাৰ সময়ত চৰকাৰে মুকলি কৰিব হেল্পলাইন নম্বৰ 15 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব এডিআৰইৰ প্ৰথমটো পৰীক্ষা মই অসমৰ জিলা উপায়ুক্তসকলক মাতিছো 15 ছেপ্টেম্বৰত আমাৰ প্ৰথমটো ৰিক্ৰুটমেণ্টৰ পৰীক্ষা আৰম্ভ হ'ব 11 লাখ প্ৰাৰ্থী পৰীক্ষা পতা সহজ নহয় যোৱাবাৰ প্ৰাৰ্থী কম আছিল কাৰণে চেণ্টাৰ কম আছিল এইবাৰ চেণ্টাৰো বহুত প্ৰত্যাহ্বানো বহুত কালিৰ পৰা আমি প্ৰস্তুতি কৰিম যাতে পৰীক্ষা সুন্দৰ কৰি হয় আৰু পৰীক্ষা আমি যাতে সফলতাৰে পাৰ কৰিব পাৰো পৰীক্ষাত নকল কৰা বা পৰীক্ষাত নিয়মৰ বাহিৰত গৈ যিসকলে কপি কৰে নকল কৰে তেওঁলোকৰ বিৰুদ্ধে আমাৰ চৰকাৰে এখন বিধানসভাত আইন প্ৰণয়ন কৰিছে ইয়াৰ ফলত পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তিসমূহ চৰকাৰে অধিগ্ৰহণ কৰাৰ এক ডাঙৰ ক্লজ এই আইন কেইখনত আছে 2 দিনৰ ভিতৰতে আমি এই আইনখনৰ বিষয়েও বহুল প্ৰচাৰ কৰিম মই আশা কৰিম মেধাৰ ভিত্তিত নিযুক্তি বহুতে কয় মোৰ মেৰিট আছে কাৰণে মই চাকৰি পালো বহুত এতিয়া ফেশনো এটা আছে যে আমি বিজেপি কিয় ভোট দিব লাগে আমিতো মেৰিট আছে কাৰণে চাকৰি পালো মই এটাই কথা কম মেৰিট আৰু মেৰিটৰ ভিত্তিত পৰীক্ষা পাতা এই পংকিলতাৰে ভৰা সমাজত ইমান সহজ নহয় এক প্ৰকাৰ অহা কালি পৰহিৰ পৰা আমাৰ অফিচাৰ সকলে ৰাতিয়ে দিনে কাম কৰিব লাগিব যাতে 15 ছেপ্টেম্বৰৰ পৰীক্ষা নিকা হয়
কিন্তু মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীসকলে যদি বিচাৰে পৰীক্ষা নিকা হ'ব নালাগে, মোৰ মানুহে চাকৰি পাওক, তেতিয়াহ'লে সকলো কথা সহজ। সতৰ বিপৰীতে গৈ আমি কাম কৰিছো। পৰীক্ষা নিকা হওক, আমাৰ মানুহে পাওক নাপাওক, মেধাৰ ভিত্তিত চাকৰি হওক। এই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰা এটা অতি কঠিন কাম। 15 ছেপ্টেম্বৰত আমি আকৌ এটা শিক্ষাৰ্থীসকলেও পৰীক্ষা দিব, চৰকাৰেও এটা কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব। মই আপোনালোকৰ সহায় সহযোগিতা বিচাৰিম। আমি কেইবাটাও টেলিফোন নম্বৰ দিম। কোনোবাই যদি কৰবাত কিবা এই ধৰণৰ বেআইনী ঘটনাৰ সুযোগ পায়, নকল কৰাৰ ঘটনাৰ খবৰ পায়, কিবা নকৰিবলগীয়া কাম কৰিব এনেকুৱা আগতীয়া খবৰ পায়, আপোনালোকে যাতে আমাক জনাব পাৰে। 15